ইয়াতে আপোনাৰ ভাষাকেইটা এনেকুৱা লিখিছে, অসমীয়াৰ শব্দ আছে এনেকুৱা লাগে, পাঞ্জাবীও লাগে, হিন্দীও লাগে, হিন্দীও আছে, মিক্স আছে। এনেই মানে এনেকুৱা লেমেন এটা, যেনেকুৱা ক'ৰবাত আলী, এটা মহম্মদ, ক'ৰবাত খান, কিবা কাৰোবাৰ নাম, মহিলাৰ নামত লেম দিবলৈ এইটো শব্দ চাইছে আপোনালোকে কিজানি। আগত মানে এনেকুৱা পাঞ্জাবী বা হিন্দী টাইপত লিখিছে, আকৌ এইটো অসমীয়াৰ নিচিনা বনাবলৈ চেষ্টা কৰিছে। হস্ৰই দি ৯ দণ্ড লিখি আকৌ সেইটো অসমীয়াৰ নিচিনা বনাব চেষ্টা কৰিছে। মানে যিজনে এই কাৰুকাৰ্যটো কৰিছে, হি মে বি হিন্দী স্পিকিং অৰ পাঞ্জাবী স্পিকিং, এনেকুৱা লাগে আৰু সন্দেহ হয়। যোনজনেই লিখিছে এই আখৰকেইটা লিখা দি এইটো বুজা যায় আৰু এইখিনি মই বিশ্লেষণ। কথা হ'ল, আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা কথা কৈছে যে তাতে দেৱাল লিখন কোনোবা নবীন বাংলা আৰু কিবা কিবি আহিছে। আমিও নিবিচাৰোঁ তেনেকুৱা কোনো দুষ্কৃতিকাৰী এনেকুৱা কাম কৰক। কোনোবা নবীন বাংলা বাংলাদেশৰ পৰা আহিব, পাকিস্তানৰ পৰা আহিব, অসম বা ভাৰতত চকু দেখাব, এই কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আমিও তাক সমৰ্থন নকৰোঁ। তেনেকুৱা ধৰণৰ কোনো এলিমেণ্ট যদি আছে, কঠোৰ হাতে দমন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু আজি বাংলাদেশৰ যিটো পৰিস্থিতি, বাংলাদেশ নিজৰ মাজতে যুঁজি আছে, এখন ভিকাৰী ৰাষ্ট্ৰ পাকিস্তান বা বাংলাদেশ, তেখেতসকলৰ জানো ইমান সাহস হ'ব যে আমাৰ ভাৰত বা অসমৰ প্ৰতি তেখেতসকলে চকু উঠাই এনেকুৱা ধৰণৰ কথা বাৰ্তা ক'ব? এই কথাটোত কিন্তু ইমানখিনি শক্তি বাংলাদেশ বা পাকিস্তানৰ আছে বুলি মই নাভাবোঁ। তেখেতসকলৰ ইমানখিনি শক্তি আছে। এতিয়া যদি পৰিস্থিতি বেয়া কৰাৰ কাৰণে আমাৰ মাজৰ পৰাই কোনোবা ব্যক্তি যদি এই ধৰণৰ কাম কৰিছে, সেই কথাটো ইনকুৱাৰী কৰিব লাগে। মই আপোনালোকক অলৰেডি দেখাইছোঁ যে দেৱাল লিখন যোৱাকালি, সেই লিখনিৰ কাৰণে আৰ্মি ফ'ৰ্চ ৰাতি গৈ ধুবুৰীত যিটো চিটুৱেশ্যন ক্ৰিয়েট কৰা হৈছে, আৰু তাতে যদি আপুনি বাক্যখিনি পঢ়ে, তাতে স্কেটাৰ্ডলি কিছুমান শব্দ, ক'ৰবাত মহম্মদ MD, ক'ৰবাত আলী, ক'ৰবাত খান, ক'ৰবাত মহিলাৰ নামৰ লগত ইছলাম, এনেকুৱা লিখি আকৌ ক'ৰবাত পাঞ্জাবী মানে ৰাইটিংছ স্ক্ৰিপ্টৰ নিচিনা দেখা যায়, আকৌ হিন্দী স্ক্ৰিপ্টৰ নিচিনা ভাৰতবাসী বুলি লিখিছে তাতে। ভাৰত, আকৌ যিটো শব্দ লিখিছে বাংলা নহয়, বাংলাত ৰৰ তলত ফুট দি লিখে, পেট কাটি লিখিছে। তো এইবিলাক যিটো হৈছে, এনেকুৱা লাগে কোনোবা একদম মেচিউৰ্ড মানুহ জানি বুজি ষড়যন্ত্ৰ কৰি তাতে ক'ৰবাত অলপ পাঞ্জাবী ভাষাৰ নিচিনা অনুমান হয়, হিন্দীটো স্পষ্ট বুজাই যায়, অসমীয়াও কিছু লিখিছে, কিছু ইংলিছ শব্দ লিখিছে, এইবিলাক মিক্স কৰি খিচিৰি বনাই ৱালত কিবা কিবি এনেই লিখি থৈ গৈছে। সেইটোৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী বক্তব্য দিব আৰু আৰ্মি পুলিচ গৈ গোটেই ধুবুৰীৰ পৰিৱেশ আতংকময় কৰিব। এই কথাটোও কিন্তু চিন্তনীয়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি সেই দেৱাল লিখনটো অলপ ভালদৰে ষ্টাডি কৰক আৰু তাতে ৰিচাৰ্চ কৰক আৰু পৰিৱেশখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে সঠিক ব্যৱস্থা লওক। এইখিনি আমাৰ কথা থাকিল। বাকী মই কৈছোঁ, ধুবুৰীবাসী বাংলাদেশ কোনো ষড়যন্ত্ৰ কৰিব। আপোনালোকে জানে এই ধুবুৰী আনডিভাইডেড গোৱালপাৰা এটা অংশ। ধুবুৰী জিলা আনডিভাইডেড গোৱালপাৰা এটা চাব ডিভিজন আছিল, আজি নতুন জিলা হৈছে পৰৱৰ্তীকালত ধুবুৰী। আৰু আনডিভাইডেড গোৱালপাৰা যেতিয়া ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ প্ৰক্ৰিয়া চলিছিল, 1954 19 মে ধুবুৰী চাৰ্কেট হাউচত, তেতিয়া সেই ভাষাভিত্তিক ৰাজ্যিক গঠন আয়োগৰ যেতিয়া প্ৰতিনিধি আহিছিল, তাৰ সন্মুখত বজলুল বাছিদ, আপোনাৰ আবুল হুছেইন পণ্ডিত, এডভোকেট আব্দুল কৰিম, শৰৎচন্দ্ৰ সিংহা ডাঙৰীয়াও তেতিয়া একেবাৰে সফল ডেকা আছিল। এইসকলে গৈ তাতে বক্তব্য দিছিল, তেখেতসকলৰ মত ৰেকৰ্ড কৰাইছিল যে আমি অসমীয়া ভাষাভিত্তিক ৰাজ্য হ'ব, আমি বেংগলৰ লগত নাযাওঁ, আমি অসমৰ লগত থাকিম। সেই সময়ত যি বেংগলৰ কংগ্ৰেছৰ সভাপতি আছিল, তেখেতে চাম বোস আছিল, তেখেতৰ দাবী আছিল যে এই ধুবুৰী আনডিভাইডেড গোৱালপাৰা এইটো বাংলা ভাষাভাষী, এইসকল বেংগল ষ্টেটৰ লগত যাব লাগে। কিন্তু আব্দুল কৰিম এডভোকেট, পণ্ডিত, মই কৈছোঁ আপোনালোকক আবুল হুছেইন ডাঙৰীয়া, বজলুল বাছিদ ডাঙৰীয়া, শৰৎচন্দ্ৰ সিনহা ডাঙৰীয়া আৰু আজিৰ ধুবুৰীত যিসকল বসবাস কৰি আছে, এইসকলৰ ফ'ৰ ফাদাৰ্ছ সেইদিনাখন গৈ বেংগলৰ লগত যোৱাৰ বিৰোধিতা কৰি ধুবুৰী জিলা বা গোৱালপাৰা জিলা তেতিয়া আছিল, অসমৰ লগত থাকিব লাগে। কিমান মানে হাৰে সমজে এইসকল অসমীয়া। গতিকে সেইসকলক বিদেশী বুলি কৈ, ডাউটফুল নাগৰিক বুলি কৈ, ধুবুৰী বা গোৱালপাৰাৰ মিয়া বা আৰু কিবা কৈ এইসকলক বাৰে বাৰে টাৰ্গেট কৰি লৈ যেতিয়া এটা চিটুৱেশ্যন ক্ৰিয়েট কৰাৰ চেষ্টা কৰি আছে, মই ভাবোঁ এইটো মোটেই সমীচীন নহয়। তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰ প্ৰতি আহ্বান থাকিল, আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি পৰিস্থিতি কণ্ট্ৰল কৰক।